নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে কুশলে আছো যদিও গাটো ইমান ভাল নহয় উঠত মানে জখম ওলাই গোটেই অৱস্থা নাই ইফালে আৰু আজি দিনটো এনেকুৱা হৈছে যে মই আগবেলাটো ফোন বহুত কেইটা ৰিচিভ কৰিলো তাৰ পিছত আৰু মই নোৱাৰা হলো সেইকাৰণে ফোনটো অফ আছে গতিকে আপোনালোকে বেয়া নাপাব আৰু মই যোৱাকালি যেটো কথা কৈছিলো যে আমাৰ ঘৰত যি নামঘৰত গোসাঁই ঘৰত যি 3 আগষ্ট দেওবাৰে এক খৰাই দিয়াৰ যেটো নিয়ম কৰা হৈছে আসলতে সেই কথাটো এনেকুৱা আছে আপোনালোকে কোনো একো দিব নালাগে তাতে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে যদি আহিম বুলি ভাবে কিন্তু মোক আপোনালোকে মোৰ যেটো নম্বৰ সেই নম্বৰটোত আপোনালোকে কিন্তু আহিম বুলি ক'ব লাগে বা মানে নাহিলে বাৰু নালাগে যদি আহে আপোনালোকে কোনো লোক আহিব বিচাৰে এবাৰ জনাব যাতে সেই হিচাপে মই মোৰ মানে আপোনালোকৰ আলোহী শুশ্ৰূষা কৰা যেটো মই এস্টিমেটটো ঠিকমতে কৰিব পাৰো নহলে ধৰি লওক আইডিয়া নাপাম নহয় জানো এনেটো মই 20-30 জন ভাবিছো ভকত থাকিব 10 জন মান আৰু এটা পৰিয়াল আহিব শিৱসাগৰৰ পৰা আৰু দাদাজনে যিখিনি এৰেঞ্জ কৰিছে নিজৰ ফালৰ পৰা শিৱসাগৰত তেওঁ আহিব গতিকে আৰু আজিও নগাঁৱৰ ফালৰ পৰা এটা পৰিয়ালে মোক খবৰ দিছে তেওঁ কিবাটা অৰিহণাও আগবঢ়াইছে আৰু ইফালে গুৱাহাটীৰ পৰাও এগৰাকীয়ে বহুত দিন আগতে কৈ থৈছিলে তেখেতৰ সৈতে মিলি এই খৰাই মানে সুন্দৰভাৱে দিয়া হ'ব কিন্তু মই আপোনালোকক জনাও যে আপোনালোকে কোনো একো দিব নালাগে হেতু মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা কৰা হয় প্ৰত্যেক বাৰতে কও তাত তেনে ধৰণে আপোনালোকে মোক চাকি জ্বলাব কলো সেই দিনা চাকি জ্বলাব পৰা ব্যৱস্থা নাই সেই দিনা এক অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ নাম হ'ব প্ৰসংগ হ'ব ঠিক তেনে ধৰণে দেউতাখন থাকিব আৰু 10 জন মান ভকত থাকিব তেনে ধৰণে আপোনালোকৰ কামখিনি কৰিব আৰু যিকি নহওক আজি যেটো মই ভিডিঅ' বনাব ওলাইছো এই ভিডিঅ'টো আপোনালোকে প্ৰত্যেকই বহুত দিন আগৰ পৰা মোক সুধি আছিল যে আপোনালোকে নিজে ঘৰত বজৰং বান পাঠ কৰিব পাৰিবনে নাই যদি মই পাৰো বুলি কওঁ বা যদি পাৰি তেনেহলে কেনে ধৰণে পাঠ কৰিব বা আপুনিনো কেনে ধৰণে পাঠ কৰে মোক বহুতে এনে ধৰণৰ প্ৰশ্ন কৰে আৰু হনুমান চালিচাৰ ওপৰতো বিভিন্ন প্ৰশ্ন দিনটোত যদি মই ফোন বহুত ধৰণ তাৰে মানে বহু কেইটা হনুমান চালিচা কেনেকৈ পঢ়িব সংকল্প কেনেকৈ ল'ব চাকি এগছ জ্বলাই দিব বিচাৰে তেনেকুৱা ধৰণৰ সেইকাৰণে মই চাকি জ্বলোৱাৰ যেটো নম্বৰটো সুকিয়া কৰি দিলো আপোনালোকে যদি বজৰংবান পাঠৰ বাবে নিমন্ত্ৰণ জনায় সেই নম্বৰটো বেলেগ কৰি দিলো আৰু মোক অতি বেছি জৰুৰী হলে আপোনালোকে যেটো নম্বৰত ফোন কৰিব সেই নম্বৰটো এটা জেনেৰেল নম্বৰ সকলোৰে কাৰণে উপলব্ধ 7086990104 কিন্তু সেই কথাটো এনেকুৱা যে আপোনালোকে যেতিয়া ভাবিব যে মই আপোনাৰ মোৰ ভিডিঅ' বিলাক আপোনালোকে চাইছে সংকল্পৰ ভিডিঅ'টোও চাইছে হনুমান চালিচা কেনেকৈ পাঠ কৰিব হেতুও চাইছে বজৰংবানৰ কথা চালে বা বিভিন্ন কথা জানিলে তাৰ মাজত দুটা এটা খুগুজা থাকি গ'ল তেতিয়া ক'ব কিন্তু ফোন কৰিব কিন্তু আপোনালোকে যদি ভাবে কে বিতংভাৱে মই আপোনালোকৰ সংকল্প লোৱাৰ কথা কম কিন্তু দিনটোত এটা সংকল্পৰ কথা বুজাবলৈ মোক প্ৰায় ফোনত 20 মিনিট লাগে তেনেকৈ মই 5টা ফোন 5 গুণ 10 100 মিনিট মই মোৰ মানে সম্ভৱ নহয় একেখিনি কথাই সেইকাৰণে ভিডিঅ' আকাৰে দিয়া হয় গতিকে তেনে ধৰণে চাব আৰু আজিৰ কথাটো হ'ল যে হনুমান চালিচা আৰু বজৰংবানৰ যেটো পাৰ্থক্য মই ইতিমধ্যে আপোনালোকক কৈছো তথাপিও কওঁ যে হনুমান চালিচা আৰু বজৰংবানৰ যথেষ্ট পাৰ্থক্য আছে কিন্তু আপোনালোকে যদি নিজৰ জীৱনত কিছু প্ৰবলেম অনুভূত কৰে বা আপোনালোকে ভাবে যে হনুমান চালিচা পাঠ কৰি আপোনাৰ সেই সমস্যাটো সমাধান কৰিবলৈ কিছু অক্ষম হৈছে গতিকে আপোনালোকে বজৰংবানখন হাতত ল'ব পাৰে তে বজৰংবান আপোনালোকে এই ধৰণে নহয় যে আপুনি পাঠ কৰিলে ঘৰত বহুত বেছি ভয় কৰিব লগা কিবা হৈ যাব বা আপোনাৰ মানে পাঠ ভুল হলে কিবা অপকাৰ হ'ব তেনেকুৱা ধৰণৰ কথা নহয় মই আপোনালোকক বাৰে প্ৰতি কৈ আছো যে বজৰংবানখন এনেকুৱা শক্তি যে বজৰংবানখন আপোনাৰ ঘৰত প্ৰয়োগ কৰাৰ লগে লগে আপোনাৰ যিকোনো ঘৰৰ নিগেটিভিটিখিনি দূৰ হৈ যায় আপোনাৰ ঘৰত ধৰি লওক বাহিৰত খুব ভাল লাগে ঘৰত সোমোৱাৰ লগে লগে আপোনাৰ খুব বেছি মন আবুৰি ধৰে বিভিন্ন চিন্তাই ৰাতি হলে ঘৰখনত কিবা শব্দ হোৱা যেন পায় বা কিবা এটা এনি টাইম আপোনাৰ লগত বেয়া কিবা এটা থকা যেন অনুভৱ কৰে বা কোনোবাই কিবা আপোনাৰ যি তন্ত্ৰ মন্ত্ৰ বেজবেজাৰীয়ে কিবা ক্ষতি কৰি থৈছে যদি আপুনি তেনেকুৱা ধৰণৰ অনুভৱ কৰে তেনেহলে আপুনি নিজে বজৰংবানখন পাঠ কৰিব পাৰে আৰু বিভিন্ন সমস্যাত আপোনালোকে বজৰংবান পাঠ কৰিব পাৰে কিন্তু আপোনালোকক মই কওঁ যে বজৰংবানখন পাঠ কৰোঁতে আপোনালোকে শুদ্ধকৈ পাঠ কৰিব লাগে যাতে আপোনাৰ বানখন কামত আহে এই কথাটো মই এইকাৰণেই কৈ আছো যে যদি আপুনি এডাল বান মানে ধৰি লওক আপুনি অৱধি বা হিন্দীত আপুনি বান মৰা বুলি কোৱাৰ লগে লগে কাৰ মৰা বান মানে বহুত ডাঙৰ কিবা এটা নহয় কাৰ মৰা বুলি আমি যদি ভাই বান আপুনি মাৰিছে এডাল বান মাৰিছে এই বানডাল যেতিয়া আপুনি শুদ্ধকৈ মাৰিব স্পষ্ট শুদ্ধ শব্দত আপুনি মাৰিব তেতিয়াহে আপোনাৰ লক্ষ্য যি আপুনি লক্ষ্য কৰি মাৰিছে সেই লক্ষ্যত উপনীত হ'ব যদি আপুনি বানটো মাৰোতে আপোনাৰ ধৰি লওক ভুল হয় বা বেকা হয় তেনেহলে আপোনাৰ বেয়া একো নহয় কিন্তু আপোনাৰ কামত নাহে কথাটো তেনে ধৰণে মই বুজাই আছো যে বানখন আপোনালোকে স্পষ্ট শুদ্ধ ভাষাত আপোনালোকে বানখন পাঠ কৰিব পাৰে
ইয়াতে মই গৈ পাঠ কৰা কাৰণ আপোনালোকে পাঠ কৰা একে ধৰণৰ কথা কাৰণ এইটো কথা যে মোক আপোনালোকে জানে যে বহু দিনৰ পৰা নিমন্ত্ৰণ কৰিও আপোনালোকে মোক মানে ওচৰলৈ নিব পৰা নাই কাৰণ মই মিলাব নোৱাৰোঁ এতিয়া মই গোৱালপাৰাৰ পৰা আহিছোঁ আহি এয়া অসুখ মই যাব লগা আছিলে গোলাঘাট গুৱাহাটী যাব লগা আছিলে অসমৰ বিভিন্ন ঠাইত নিমন্ত্ৰণবোৰ তেনেধৰণে আছে মংগলদৈত আছে তিনিচুকীয়াৰ পৰা নিমন্ত্ৰণ আহি আছে আকৌ ডিব্ৰুগড়ত যাব লগা হৈছে বিভিন্ন ঠাইত মই নিমন্ত্ৰণবোৰ পাই আছোঁ কিন্তু কথা হ'ল যে নিমন্ত্ৰণ পালেই নহ'ব কিন্তু মইতো সুস্থ শৰীৰে যাব লাগিব যাওঁতে কিমান সময় লাগে বা যথেষ্ট খৰচৰ কথা এটা আহি যায় গতিকে যাওঁ বুলি ক'লেই মানে গুচি যাব নোৱাৰি সিদিনা সেই 1000 কিলোমিটাৰ চলাই মই নামচাইৰ পৰা আহিছোঁ ঘৰৰ পৰিয়াল লৈ আকৌ 1000 কিলোমিটাৰ এসপ্তাহ ৰেষ্ট লৈ মই গোৱালপাৰাৰ পৰা আহিলোঁ গোৱালপাৰা বঙাইগাঁও অভয়াপুৰী বৰপেটা আকৌ এতিয়া মোক 10 দিনমান আচলতে সময় লাগিব গতিকে মই গুৱাহাটী যাব লগা আছে গোলাঘাটলৈ যাব লগা আছে গতিকে গুৱাহাটী গোলাঘাট যিসকলে মোক নিমন্ত্ৰণ আপোনালোকে কৰি থৈছিলে আপোনালোকে মোক আকৌ এবাৰ মনত পেলাব পাৰে কিন্তু এতিয়া কথাটো হ'ল যে বানখন কথাটো এনেকুৱা যে বজৰং বানখন পাঠ কৰাৰ আগে আগে আপোনালোকে নিজে নিজৰ কাৰণে পাঠ কৰিলে আপোনালোকে হনুমান চালিচাখন প্ৰথমতে পাঠ কৰি ল'ব প্ৰথমতে জয় শ্ৰী ৰাম আপোনালোকে 3বাৰ ক'ব পাৰে ৰাম স্তুতি কৰি ল'ব পাৰে বা শ্ৰী ৰামচন্দ্ৰক মনতে 1 মিনিট ধ্যান কৰি ল'ব পাৰে তাৰপিছত এইখিনি যদি কৰিবলৈ অসুবিধা হয় মই যেনেধৰণে পাঠ কৰোঁ যে মই যেতিয়া বজৰং বানখন পাঠ কৰোঁ প্ৰথমতে হনুমান চালিচা পাঠ কৰা হয় তাৰ আগে আগে ৰামচন্দ্ৰক এবাৰ কৈ লোৱা হয় যে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় হনুমান জয় হনুমান জয় হনুমান হে প্ৰভু মই আপোনাৰ বজৰংগ বানখন হনুমান চালিচাখন পাঠ কৰিব ওলাইছোঁ এই বজৰংগ বানখন পাঠ কৰোঁতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় বা এখেতে মোৰ হতুৱাই বজৰং বানখন পাঠ কৰাব ওলাইছে এওঁলোকৰ এইখিনি সমস্যা এই বজৰং বানখন পাঠ কৰোঁতে যদি শব্দখিনিত মই কিবা কওঁতে ভুল ভ্ৰান্তি হয় সেই সকলোখিনি আপুনি ক্ষমা মাৰ্জনা কৰিব লগতে এই সেউকীয়া আটাইকেইগৰাকীৰ যিখিনি মনোবাঞ্ছালৈ আপোনাৰ চৰণত সেৱা লৈছে তেওঁলোকৰ প্ৰতিটো মনোকামনা আপুনি সিদ্ধি কৰি দিব এনেধৰণে কৰি তাৰপিছত ধুনীয়াকৈ বজৰং বানখন পাঠ কৰোঁ নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান দেহিকে কাৰ্য সকল শুভ সিদ্ধ কৰে হনুমান এইটো হৈছে দোহা তাৰপিছতে মূল বজৰং বানখন আৰম্ভ হয় জয় হনুমন্ত संत हितकारी सुन लीजिए प्रभु अर्जी हमारी जन के काज विलंब न कीजिए आतुर दौड़ी महासुख दीजिए जैसे कूदी सिंधु मही पारा सुरसा वदन पैठी विस्तारा आगे जाए लंकिनी रोका मारोहु लाट गए सुरलोका जाए विभीषण को सुख दीन्हा सीता निरखी परम पद लीन्हा बा गुजारी सिंधु महाबोरा অতি আতুৰ জমকাতৰ তোৰা এনেধৰণে পাঠ কৰা হয় এতিয়া শব্দটো অকমান সৰু সৰুকৈ কৈছে এনে ডাঙৰকৈ কওঁ যাতে আপোনাৰ ঘৰখনত থকা নেগেটিভিটিখিনি দূৰ হয় সেইখিনি সময়ত মই কোনো ধৰণৰ লাজ নকৰোঁ কোনো ধৰণৰ একো ভাৱটো নাহে এটাই ভাবোঁ যে আপুনি মাতিছে বহুত কষ্ট কৰি মাতিছে ময়ো বহুত কষ্ট কৰি আহিছোঁ আপোনাৰ কামখিনি হ'ব লাগে সেইকাৰণে যিমানখিনি পাৰোঁ ডাঙৰ শব্দত এই গৰমৰ কেইদিনত মোৰ যি অৱস্থা হৈছে আপোনালোকক মই বুজাব নোৱাৰোঁ যে গোটেই গাত তিতি শেষ হৈ যায় তথাপিও মই এটাই চিন্তা কৰোঁ যে আপোনাৰ ভাল হ'ব লাগে ঠিক তেনেধৰণে আপোনালোকৰ ভাল হৈছে খবৰবোৰ পাই মোৰ ভাল লাগে কিন্তু কথাটো এনেকুৱা যে মই যিহেতু মানে ইমান সঘনাই যাত্ৰা কৰি থকাটো অকণ অসুবিধা গোৱালপাৰাৰ পৰা আহিছোঁ আকৌ কিছুদিন পিছত মোৰ আছিলে গোলাঘাটৰ নিমন্ত্ৰণ গোলাঘাটৰ এজন দাদাই বহুত দিন আগতে আহি নিমন্ত্ৰণ দি থৈ গৈছে পৰিয়ালবৰ্গৰ সৈতে কিন্তু মই যাবহে পৰা নাই মই চাগে 7, 8, 9 বা 8, 9, 10 এই 3টা দিনত গোলাঘাট শিৱসাগৰ যোৰহাট বা ডিব্ৰুগড় এনেকুৱা এই যাত্ৰাটো এবাৰ আকৌ কৰিম যাতে আপোনালোকে নিমন্ত্ৰণখিনি মই শেষ কৰিব পাৰোঁ অলপ চলপ হ'লেও আৰু বহুত আছে যিও তিনিচুকীয়াৰ পৰা নিমন্ত্ৰণ আহিছে বিভিন্ন ঠাই অসমৰ আহি আছে গুৱাহাটী তাৰ আগে যাবলৈ চেষ্টা কৰিম আকৌ বঙাইগাঁও আছে আকৌ ধৰি লওক বৰপেটা আৰু আছে আকৌ নলবাৰী আছে বিভিন্ন ঠাইত আছে গতিকে মই যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু তেতিয়ালৈকে আপোনালোকে নিজৰ ফালৰ পৰা এবাৰ চেষ্টা কৰক যদি আপোনালোকে নিজে পাঠ কৰাৰ পিছত সুফল পায় মই ইমান দূৰ কষ্ট নকৰিলেও হয় গতিকে আপোনালোকে সকলোৱে নিজৰ কথাখিনি কৰিবলৈ চেষ্টা কৰক সিদিনা নলবাৰী যাওঁতে সিদিনা মোক 2000 টকা চালান কাটিলে স্পীডত যোৱাৰ কাৰণে গতিকে সেইটো এটা কথা মোৰ মানে এতিয়ালৈকে দুখন চালান 2000 4000 টকা চালান দিব লগা হৈ আছে আজি মই পলিউশন কৰিব যাওঁতে মই গম পাইছোঁ যে মোৰ 4000 টকা মোৰ চৰকাৰে ফাইন লগাই দিছে গাড়ীখনত কাৰণ মই এটা স্পীডত গুচি যাব লগা হয় খালী ৰাস্তাত মানে এটা মানে লিমিটত যাওঁ আৰু ইমানো বেছি নহয় এতিয়া কিছুমান জায়গাত 40 লিখা থাকে 40ত গাড়ীখন যোৱাটো কোনো অসুবিধা খালী ৰাস্তা পালে 60 70 80 গুচি যায় তাত 2000 টকা ফাইন লগাই দিছে কিনা নলবাৰী 25 তাৰিখে যাওঁতে নলবাৰীত মই দেখিছোঁ গাড়ীখন একদম খালী ৰাস্তা
তথাপি তেওঁলোকৰ যিটো ডিউটি সেইটো কৰিছে আৰু সেইটো মানে সেইটো চৰকাৰৰ এটা পলিচি যে ফাইনটো ল'ব লাগে এতিয়া অকণমান মানে স্পীডত গৈ আপোনালোকৰ ঘৰ সোনকালে পোৱা ধান্দাটোত যাতে আপোনালোকৰ কামটো সোনকালে হয় মই 2000 টকাটো ভৰিলোঁ নহয় জানো এতিয়া তেনেকুৱা ধৰণৰ কথা গতিকে বহুত কথা চাই চিতি যাব লগা হয় গতিকে আপোনালোক সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৱে কুশল মংগল কামনা কৰিছোঁ আৰু মানে তেনেধৰণে আপোনালোকে কৰক আৰু বজৰং বাণখন পাঠ কৰাত ইমান বেছি বিপদ আপদ নহয় ভয় নকৰিব আপোনালোকে পাঠ কৰি থাকক সুফল পাব ধন্যবাদ